হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি হয় কিবাৰ কিবাৰ আছিলে মঙলবাৰ। ইও নাজানে মানে আজি হয় মঙলবাৰ। মই সুধি চাইছিলো আৰু মঙলবাৰ হয়। ঘৰত বৰিং লাগিছিলে, কৰো কি সেইকাৰণে ভাইটিৰ লগত মই খেলিব আহিলো কেৰম। এতিয়া অলপ দেৰি কেৰম খেলিম, ভাইটিক এটা গেম দিম। বহুত বৰে প্ৰ' হয় বোলে ভাইটি, কৈ আছে মোক মানে খেলিবলৈ। এতিয়া ভাইটিৰ লগত অলপ কেৰম খেলো। আৰু আজি গৰমো বহুত দিছে আৰু আমাৰ এইফালে মানে গৰমটো লাগে, কিন্তু গৰমটো ইমান গৰম নহয়। কাৰণ কেলে আমাৰ এইফালে নহয়, চাৰিওফালে গছ গছনি আছে। আমাৰ ঘৰৰ পিছফালে গছ গছনি মানে প্ৰায় ছাঁ পৰি থাকে। দেখাম বোলো, কেৰম খেলি লওঁ। তোকতো মই গেম দিমেই আৰু কিবা বালি বালি হৈছে আকৌ ওপৰত এইকেইটা এইকেইটা বাচি দিয়ে। এইকেইটা বাচ মাত কল কল দুটা বৰ্ড হৈ গ'ল। মোৰ হৈ গ'ল 5 আৰু ইয়াৰ হৈছে 0, কাৰণ এই ৰেটটো খাই দিয়ে, কিন্তু বৰ্ডটো মই পাই আছো। ইয়াক মই গেম দিমেই মুঠতে, এই যিমানেই ৰেট গেম হ'বই। তো গাইজ কেৰম খেলি আমাৰ হৈ গ'ল। আৰু গেম খাই কেনেকুৱা লাগিলে? তোক ভাল লাগিলে? সেইকাৰণে কৈছো আৰু মোৰ লগত নেখেলিবি। তো বলক এতিয়া আমি অলপমান আমাৰ ঘৰৰ পৰিৱেশবোৰ দেখাই দিওঁ। গৰম কিয় নালাগে, AC দেখাওঁ, নেচাৰেল AC। কেৰম খেলি হ'ল আৰু কলটো চাইছে কিমান ডাঙৰ কল। এই পোৱালিটোৱে আনি দিছে মোক খাবলৈ, সেইটো এবাৰতে খাই আহিব। কাৰণ কল খা আহিছো। আৰু আমাৰ এইফালে নেচাৰেল AC চাওক, এইফালে গৰম কিয় নালাগে আমাৰ। সেইকাৰণে মানে আমাৰ প্ৰকৃতি আছে, কাৰণ চাৰিওফালে আমি গছ ৰুই থোৱা আছে। কিমান গছ দেখি পাইছো। ইমান গৰম লাগিলে আমাৰ AC নালাগে। কাৰেণ্ট গুচি গলেও আমাক ফেনৰ বতাহ দৰকাৰ নহয়। কেলে বতাহ দিয়ে ধুনীয়াকে, আৰু এইফালে ইমানেই ঠাণ্ডা, মানে গৰম আমাৰ ইমান অনুভৱ নহয় ঘৰত থাকিলে। কাৰণ এইফালে কিমান ধুনীয়া পৰিৱেশ চাইছে। মানে চাৰিওফালে গছ গছনি থাকিলে তুমি গছ গছনি ৰুব লাগে। আৰু আমাৰ ওচৰতে আছে পুখুৰী আছে, সেইটো পুখুৰী। এই পুখুৰীটোত আমি সৰুৰ পৰাই সাঁতুৰি আহিছো। পুখুৰীটোত এতিয়া পানী অলপ কমি গ'ল, পানীটো কি চাফা হৈ আছে। সাঁতুৰিম অলপ পাছত। উভতি আহিলো মানে হেৰি হৈছে, জুবিন দা ৰেলী হৈ আছে। জয় জুবিন দা কৈ আহি আছে চবেই, অলপ চাব আহিছো। আৰু আজি 5 দিন ধৰিয়ে মানে জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে মিলি জুলি। অকল মানে জুবিন দাই আৰু অসমতে এইকেইদিন, আৰু এইবাৰ দুৰ্গা পূজা মানে জুবিন দাই বুলিয়ে হ'ব। মানে আজি জুবিন দাৰ শেষ দিন, মানে আজি জুবিন দাক জ্বলোৱা হ'ব। মানে সেইকাৰণে মানে চবে ৰেলী কৰি আছে। আৰু কৈছে বোলে এইবাৰ দুৰ্গা পূজাত মানে অকল জুবিন দাৰে গান বজোৱা হ'ব। আমি আহি গলো আৰু ৰেলী কৰি আছে আপুনি। আৰু এতিয়া কাম কেইটামান আছে ঘৰৰ। কাম কি কাম আছে এতিয়া, আৰু একো কাম নকৰো এতিয়া। খাম মানে টেঙা খাম, ৰবাব টেঙা খাম। আৰু বাহনি তলতে বহি আমি আছো, ৰবাব টেঙা খাম। তাকে আমাৰ ঘৰত এজোপা ৰবাব টেঙা গছ আছে। এই তোমালোকৰ ঘৰত কিমান আছে ৰবাব টেঙা গছ? 5 জোপা। তোৰ ৰবাব টেঙা টেনচনেই নাই। আৰু দেখিছে কি ধুনীয়া ফল লাগি আছে। কোমোৰা মানে মোৰ ফেভৰেট। টেঙা চিঙিম, এইটো আমাৰ গছ, টেঙা গছ। এইবাৰ কম লাগিছে টেঙা, তাকে ভাবি আছো টেঙা কোনটো টেঙা চিঙো। নিচিঙিবি কোনো, পকা খাবলে ইমান হোৱা নাই, কিন্তু অলপমান খাম। মানে কোনটো চিঙো। টেঙা 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 হৈছে, এইটো পকিছে। এটা পকা নাই, ইমান পকা নাই বাৰু। টেষ্ট কৰোচোন অলপমান। টেঙাটো ধৰিব লাগে, পৰি গলে তলত খাবলৈ তিতা লাগে। এইটো টেঙা এটা ছিঙিলো, আৰু বলক এতিয়া কাটো আৰু খাওঁ। সেই টেঙা খাবলে কি কি আনিছো? নিমখ আৰু ভোট জলকীয়া। এই গোটা ভোট জলকীয়াটো দিম। তাকে বলক এতিয়া আহিলো বাহনিৰ তলত, টেঙা খাম ধুনীয়াকে। এইফালে আছে পুখুৰী, চাৰিওফালে নেচাৰ, কি ধুনীয়া আৰু প্ৰকৃতি। এই পকাটো চাফা কৰা, ইয়াতে ধুনীয়াকে বহিম আৰু টেঙা খাম। ইয়াত ইমান লেতেৰা হৈছে, বহিব মন নাই যোৱা। সেইকাৰণে তাক পাল এখন আনিব পঠিয়াইছো।
চুলিটো বহুত বাঢ়ি গৈছে এবাৰ চুলি নহয় ৰাখিম চুলি নাকাটো অকল চাইডকেইটা মিলাম মানে চুলি অলপ ৰাখিলে ভাল লাগে বেছিকে থাকিব লাগে তুমি টেঙা খাবা নে খাবা তুমি টেঙা খাওঁতে তোমাক জলকীয়া ভোট জলকীয়া আমি কিন্তু গোটা দিম তুমি খাবা নে কোৱা কেলে তুমি জ্বলা খাবা নে কেলে তুমি খাব লাগিব নহয় আজিতো আমি ভোট জলকীয়া গোটা দিম খাব লাগিব নাজান এই অকমান এক্সট্ৰা আমি নোৱাৰো তুমি ভোট জলকীয়া খাবই লাগিব হাত ধুই ল ভালকে দেই হাত ধুই ল মোৰ হাতখন ধুই ল হৈ গ'ল হাত ধুনীয়াকে ধুই এতিয়া বোলো টেঙা খাওঁ টেঙা কাটো আৰু মানে থাকিব পৰা নাই লোভৰ পানী পৰি আছে টেঙা কাটিব বহিলো টেঙা কাটো সোনকালে কাটো অকমান ফাষ্ট হয় এই মোৰ পৰা শিকি লবি ভাল টেঙা বাকলি এৰাই আছে কিন্তু টেঙাটোক চাই মোৰ লোভৰ পানীহে পৰি আছে বৰ্তমান আমাৰ টেঙাৰ বাকলি এৰাই হৈ গ'ল ইয়াৰ ভিতৰৰ বস্তুখিনি উলিয়াই খাবলৈহে বাকী আছে আৰু সোনকালে কৰো টেঙা ফালিলো টেঙাটো হোৱা নাই আৰু এসপ্তাহ যদি ৰ'দ দি থাকে তেতিয়া টেঙা হৈ যাব ভালকে প্ৰথম কৰো বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম অলপ হৈছে আৰু খাব পাৰিছো আৰু এসপ্তাহ তাৰপাছত একদম ধুনীয়া হৈ যাব টেঙা খাই ভাল লাগিব এতিয়া হৈ গ'ল কাটি আৰু খাবলৈহে বাকী আছে সানিব বাকী আছে জলকীয়া নিমখ দিব বাকী আছে খাবলৈ কচুপাত লাগিব যা কচুপাত যা ইয়াক পঠিয়াইছো দে কচুপাত মই বাৰু বলটোতে খাম কচুপাতত নাখাওঁ হয় নাই কচুপাত আনিব পঠিয়াইছো টেঙা কিন্তু কচুপাতত খাইহে ভাল লাগে ইয়াক কোৱা নাই যে ভোট জলকীয়াটো কমকে দিবি গোটেইটোৱে কাটি আছে ইমান ডাঙৰ ভোট জলকীয়া দিব কৈছে গোটেই ভোট জলকীয়াটোৱে দি থৈ দিলে এতিয়া আৰু খাই এইটো লাগিব আৰু মজা বাচি উলিয়াব লাগিব আপুনি কেইটামান ইমান ভোট জলকীয়া নিদিম না পেট জ্বলিব মানে পেট পুৰিব ইমান ভোট জলকীয়া খাবি হৈ গ'ল এতিয়া সানো আৰু খাওঁহে এতিয়া বিছমিল্লাহ মজা হৈছে কচু পাতত অলপমান দি দিওঁ হৈ যাব নহয় হৈ গ'ল আৰু এতিয়া মই খাওঁ টেঙা খাই হৈ গ'ল তো মজা লাগিলে টেঙা খাই এতিয়া আৰু বলক টেঙা খাই কিছুমান কাম আছে নেকি ঘৰৰ কিবা কাম আছে নেকি কৰিব কৈ আছিলে আব্বাই তাকে কামবোৰ কৰো আৰু চুইমিং কৰিব লাগিব আজানৰো টাইম হৈছে জোহৰৰ বলক এতিয়া আৰু হৈ গ'ল এতিয়া জোহৰৰ আজান উজু কৰি আহিলো একদম মছজিদলৈ গৈ আছো ফাইনেলি মছজিদ আহি পালোহি নামাজত যিটো চকুন আৰু ক'তো নাই তো এতিয়া মই ঘৰৰ কিছুমান কাম কৰিব আছে কাৰণ আজি ঘৰত মানে অলপ দোৱা আছে আৰু কাঠ খৰি নাইকিয়া খৰি উলিয়াব লাগে আহক খৰি উলিয়াও ভাল ধুনীয়াকে ভাল দেই পাৰিছ কোমল আছে যে বস্তু পাৰিছ তই আলহামদুলিল্লাহ খৰি ফালি হৈ গ'ল এতিয়া ক্লিয়াৰ আৰু মই ঘামি আছো অকল কাপোৰহে চেঞ্জ কৰিম ইতিহাস চেঞ্জ নকৰো তো ভাইটিয়ে খৰিবিলাক ৰ'দত দি আছে নি তাৰপিছত এতিয়া হৈ গ'ল সোনকালে কামবোৰ কৰা এতিয়া মানে সাঁতুৰিম সকলো কামখিনি কৰি হৈ গ'ল এতিয়া সাঁতোৰো আৰু তেওঁক আৰু আকৌ লগ পাম নেক্সট ব্লগত আজিলৈ ইমানখিনি